আগতে বাহিৰতে আমিও বেংগলোৰত গৈ আছিলোঁ, অৰুণাচললৈ গৈ আছিলোঁ। তেনেকৈ আমি মানুহবিলাকক দেখিলোঁ যে নিজৰ গাঁৱতে খেতি কৰি বসবাস কৰি থাকিব পাৰি বুলি আমিও এইবাৰ প্ৰথমবাৰৰ কাৰণে ভোট জলকীয়া খেতি কৰিছোঁ। আৰু আশা ৰাখিছোঁ যে আমি ইয়াত অলপ স্বাৱলম্বী হ'ব পাৰিম, নিজৰ ভৰিত নিজে থিয় হৈ থাকিব পাৰিম বুলি আশা কৰিছোঁ। আমি যি দেখিছোঁ 50-60 হাজাৰমান টকা পাৰ বিঘাত, প্ৰায় 10 বিঘামান মাটিত আমি 3-4 লাখ টকামান উপাৰ্জন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। লোক আজিলৈকে কোনোৱে অহা নাই আৰু আমি তেনেকৈ লগো পোৱা নাই। আমি নিজেই নিজৰ যিহেতু পুঁজি আছে সেইবোৰৰ লগতে আমি এইখিনি কাম কৰি আগবঢ়াই আনিছোঁ। এতিয়া বৰ্তমান অলপ বেছি দিন হোৱা নাই চিঙাটো হয়, এতিয়াহে অলপ 250 টকাতহে বিকিব পাইছোঁ। আমি ডিমাপুৰ বেপাৰীক দিছোঁ আৰু গুৱাহাটী বেপাৰীক দিছোঁ।